Hello viewers, you all are once again welcome back to my YouTube channel Learning World. Viewers, আজি মই আপোনালোকৰ সৈতে আলোচনা কৰিম স্পেশাল ইন্টেনসিভ ৰিভিজন অৰ্থাৎ এছআইআৰ ৰ বিষয়ে। নিশ্চয়কৈ ফ্ৰেন্ডছ আপোনালোকে ইতিমধ্যে জ্ঞাত হৈছে যে অসমত ভোটাৰ তালিকাৰ এক সম্পূৰ্ণ আৰু সূক্ষ্ম ৰূপে পুনৰীক্ষণ কাৰ্য সম্পূৰ্ণ কৰা হ'ব আৰু ইয়াৰ বাবে কিছুমান গুৰুত্বপূৰ্ণ নিৰ্দেশনা কিন্তু ইতিমধ্যে পাবলিশ হৈছে আৰু হেই কি নিৰ্দেশনা আহিছে হে বিষয়ে আজি আপোনালোকৰ সৈতে আলোচনা কৰিম। ফ্ৰেন্ডছ সকল আপোনালোকে আমাৰ স্ক্ৰিনত চাওক। ভাৰতৰ নিৰ্বাচন আয়োগৰ দ্বাৰা এই আগষ্ট মাহৰ পৰা আৰম্ভ হ'ব ভোটাৰ বিশেষ নিবিড় পুনৰীক্ষণ অৰ্থাৎ স্পেশাল ইন্টেনসিভ ৰিভিজন। এই প্ৰক্ৰিয়াত নিৰ্বাচন আয়োগৰ দ্বাৰা নিয়োজিত বিষয় ঘৰে ঘৰে প্ৰতিজন ভোটাৰক একোখনকৈ ফৰ্ম ফিলআপ কৰাব আৰু নিম্ন উল্লেখিত নথিপত্ৰসমূহ জমা দিব লাগিব। কিন্তু ইয়াৰ আগত দুটামান কথা মনত নাৰাখিলে নহব। কথা দুটা হ'ল পুনৰীক্ষণত জমা দিয়া ফৰ্মখনৰ এক কপি আপুনি নিজৰ হাতত ৰাখিব আৰু পুনৰীক্ষণৰ ফৰ্ম ফিলআপ কৰা ফৰ্মখন জমা দিবলৈ নাপাহৰিব আৰু জমা নিদিলে কিন্তু আপোনাৰ ভোটাৰ তালিকাৰ পৰা নাম কৰ্তন হ'ব। আৰু তাৰ পিছত চাওক এই যি প্ৰক্ৰিয়া আছে এই প্ৰক্ৰিয়াটো সম্পূৰ্ণ তিনিটা স্তৰত কৰা হ'ব। এক নম্বৰ যেটো ষ্টেপ আছে হেতু হ'ল 1987 ৰ জুলাই মাহৰ আগত জন্মগ্ৰহণ কৰা ভোটাৰ নিজৰ পৰিচয় পত্ৰ অৰ্থাৎ 1987 ৰ জুলাই মাহৰ আগত জন্মগ্ৰহণ কৰা ব্যক্তিসকলৰ লাগিব নিজৰ পৰিচয় পত্ৰ লগতে নিজৰ নাম থকা 2005 চনৰ ভোটাৰ তালিকা। বাস এটা ষ্টেপ। 2 নম্বৰ ষ্টেপত কি লাগিব আৰু কোন সকলৰ বাবে চাওক 1987 ৰ জুলাই মাহৰ পৰা 2002 চনৰ ডিসেম্বৰ মাহৰ ভিতৰত জন্মগ্ৰহণ কৰা ভোটাৰ আৰু হিয়তৰ কি লাগিব নিজৰ পৰিচয় পত্ৰ জন্মৰ প্ৰমাণ পত্ৰ পিতৃ বা মাতৃৰ পৰিচয় পত্ৰ নিজৰ অথবা পিতৃ মাতৃৰ নাম থকা 2005 চনৰ ভোটাৰ তালিকা অৰ্থাৎ যিসকল ব্যক্তি 1987 ৰ জুলাই মাহৰ পৰা 2002 চনৰ ডিসেম্বৰ মাহৰ ভিতৰত জন্মগ্ৰহণ কৰিছে হিয়তৰ কাৰণে এই চাৰিটা নথি গুৰুত্বপূৰ্ণ আৰু যিসকলে 2002 চনৰ পিছত জন্মগ্ৰহণ কৰিছে হিয়তৰ বাবে নিজৰ পৰিচয় পত্ৰ জন্মৰ প্ৰমাণ পত্ৰ পিতৃ মাতৃ উভয়ৰ পৰিচয় পত্ৰ পিতৃ মাতৃৰ নাম থকা 2005 চনৰ ভোটাৰ তালিকা। এটা কথা ইয়াতে মন কৰিব যিসকলে 1987 ৰ জুলাই মাহৰ পৰা 2002 চনৰ ডিসেম্বৰ মাহৰ ভিতৰত জন্মগ্ৰহণ কৰিছে হিয়তৰ নিজৰ পৰিচয় পত্ৰ লাগিব জন্মৰ প্ৰমাণ পত্ৰ লাগিব পিতৃ বা মাতৃৰ পৰিচয় পত্ৰ অৰ্থাৎ পিতৃ বা মাতৃৰ যিকোনো এজনৰ হলে হ'ব কিন্তু 2002 চনৰ পিছত যিসকলৰ জন্ম হৈছে হিয়তৰ পিতৃ মাতৃ উভয়ৰ পৰিচয় পত্ৰ থাকিব লাগিব আৰু 2002 চনৰ আগৰখিনিৰ কথা কোৱা হৈছে যে নিজৰ অথবা পিতৃ মাতৃৰ নাম থকা 2005 চনৰ ভোটাৰ তালিকা কিন্তু 2002 চনৰ পিছত যিসকলে জন্ম কৰিছে গ্ৰহণ কৰিছে হিয়তৰ পিতৃ মাতৃৰ নাম থকা ভোটাৰ তালিকা লাগিব। হয় ফ্ৰেন্ডছ নিশ্চয়কৈ আপোনালোকৰ হাতত এই কেইখন নথিপত্ৰ ৰেডি কৰি ৰাখিব কিয়নো অচিৰেই কিন্তু আৰম্ভ হ'ব এছআইআৰৰ কাম আৰু মনত ৰাখিব এছআইআৰৰ যিটো ফৰ্ম ফিলআপ কৰি আপুনি বিএলৰ হাতত বা ইআৰৰ হাতত জমা দিব তাৰ এটা কপি আপুনি ৰাখিব লগতে ফৰ্মখন ফিলআপ কৰি কিছুমানে কিন্তু ঘৰতে ৰাখি দিব যে ফিলআপ কৰিছো আৰু ৰাখি দিব নালাগে এনে কাম হৈ যাব তেনেকুৱা নহয় বস্তুটো জমা দিব লাগিব আদাৰৱাইজ কিন্তু আপোনাৰ ভোটাৰ তালিকাৰ পৰা নাম কৰ্তন হৈ যাব। যিকোনো বন্ধু বান্ধৱীসকল যদি আপোনালোকক কিবা ডাউট কনফিউজন থাকে এই এছআইআৰৰ ওপৰত তেনেহলে আপুনি আমাক কমেন্ট বক্সত জনাব পাৰে আমি আপোনাৰ কমেন্টৰ ৰিপ্লাই দিবলৈ যথাযথ চেষ্টা কৰিম। ভাগত এটা ৰিকুৱেষ্ট ভিডিওটো যাতে শেয়াৰ কৰি দিয়ে লাইক কৰি দিয়ে আৰু আমাৰ চেনেলটো যাতে সাবস্ক্ৰাইব কৰি দিয়ে। Once again thank you and bye bye.